নমস্কাৰ বন্ধু বান্ধৱীসকল অনলাইন জ্ঞান আসাম ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি আহোম বুৰঞ্জী তথা আহোমৰ শাসনকালৰ বিষয়ে আলোচনা কৰি আছিলোঁ আৰু ইতিমধ্যে আহোম বুৰঞ্জীৰ তিনিটা খণ্ড দিয়া হৈছে। আপোনালোকে যদি সেই ভিডিঅ' কেইটা তথা পাৰ্ট কেইটা চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে তাৰ পৰা গৈ পাৰ্ট 1, পাৰ্ট 2 আৰু পাৰ্ট 3 তিনিটা খণ্ড চাব পাৰিব। আৰু ইয়াত সন্নিৱিষ্ট প্ৰত্যেকটো প্ৰশ্ন বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আহি থকা দেখা গৈছে আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত সহায়ক হোৱাকৈ 30+ MCQ এই ভিডিঅ'টিত সন্নিৱিষ্ট কৰা হৈছে। গতিকে যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে যাতে ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন বুটামটো ক্লিক কৰি থয়, যাতে মই যেতিয়া ভিডিঅ' দিওঁ তেতিয়া আপোনালোকে অৱগত হ'ব পাৰে। গতিকে দেৰি নকৰি আহকচোন আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। পাৰ্ট 3 প্ৰশ্নটো আছিল যে কোনজন আহোম স্বৰ্গদেৱে প্ৰথমে বিহু নৃত্যক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল, আৰু ইয়াৰ শুদ্ধ উত্তৰটো আছিল ৰুদ্ৰসিংহই। ৰুদ্ৰসিংহই প্ৰথমে বিহু নৃত্যক গীতক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ আগবঢ়াইছিল বিজিত হেনছোৱাই। গতিকে বিজিত হেনছোৱাক এয়া পাহতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথম প্ৰশ্নটো হৈছে চুকাফা ইজ said to have marched through which pass of পাটকাই range of hills? পাটকাই পৰ্বতমালাৰ কোনটো পথেদি চুকাফাই পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল? আৰু ইয়াৰ অপশ্যন কেইটা দিয়া হৈছে পুংগন পাছ, পাংচাও পাছ, ডিফু পাছ আৰু বমদিলা পাছ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাংচাও পাছ। চুকাফাই পাংচৌ পাছ মানে হৈছে পাংচৌ পথ, পাটকাই পৰ্বতৰ পাংচৌ গিৰিপথেদি পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। নিশ্চয় আপোনালোকে বুজি পাইছে। দ্বিতীয় প্ৰশ্নটো হৈছে according to Ahom legends, Khunlung and Khunglai were the grandson of, অপশ্যন কেইটা দিয়া হৈছে লেংডন, চুকাফা, চাউতাই ফুং, none of these। প্ৰশ্নটোত সোধা হৈছে যে খুনলুং আৰু খুংলাই আহোম লিগেণ্ডছ আছিল, আহোম সম্ৰাট আছিল, তেওঁলোক কাৰ নাতি আছিল? তেওঁলোক নাতি আছিল লেংডনৰ। শুদ্ধ উত্তৰটো হৈছে লেংডন। The Kush coins were known as, কোচৰ মুদ্ৰাক কি বুলি জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নাৰায়ণী। কোচ মুদ্ৰাক নাৰায়ণী নামেৰে জনা যায় আৰু নৰনাৰায়ণৰ নামৰ পৰা এই নাৰায়ণী মুদ্ৰাৰ ব্যৱহাৰ হৈছিল। The ancient name of কাছাৰ was, কাছাৰৰ প্ৰাচীন নাম কি আছিল? কাছাৰৰ প্ৰাচীন নাম আছিল হিড়িম্বা। The শিঙৰি ঘৰ উঠা ceremony was first observed by the Ahom king. শিঙৰি ঘৰ উঠা চেৰিমনী তথা শিঙৰি ঘৰ উঠা এটা ৰাজ্যাভিষেক অনুষ্ঠান হয়, এইটো কাৰ দিনত প্ৰথমতে পালন কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্বৰ্গদেউ চুডাংফাৰ দিনত প্ৰথম শিঙৰি ঘৰ উঠা চেৰিমনী প্ৰথম উদযাপন কৰা হৈছিল। আৰু ইয়াৰ এডিশ্যনেল তথ্য দিয়া হৈছে যে it was believed that even though an Ahom prince became a king, he could not attain the status of full-fledged monarch until his শিঙৰি ঘৰ উঠা ceremony was completely performed. সেই সময়ত আহোমৰ শাসনকালত বিশ্বাস কৰা হৈছিল যে যদি এজন আহোম ৰাজকৰ এজন ৰজা হয়, তথাপিও তেওঁ শিঙৰি ঘৰ উঠা চেৰিমনী নোহোৱা পৰ্যন্ত তেওঁ যিখিনি ক্ষমতা প্ৰশাসন যন্ত্ৰটো চলাবলৈ যিখিনি ক্ষমতা লাগে সেইখিনি ক্ষমতা তেওঁ সম্পূৰ্ণৰূপে আহৰণ কৰিব নোৱাৰা বুলি ধৰা হয় তথা অসমৰ্থ বুলি ধৰা হয়। গতিকে শিঙৰি ঘৰ উঠা চেৰিমনী তথা শিঙৰি ঘৰত উঠোৱাৰ পাছতহে তেওঁ সম্পূৰ্ণৰূপে এজন ৰজা হিচাপে ধৰা হয়, এজন সম্ৰাট বুলি তেওঁক অভিহিত কৰা হয়। Who wrote তুংখুঙীয়া বুৰঞ্জী? তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল? আৰু প্ৰশ্নটোত সোধা হৈছে in which place the first battle fought by the Ahoms against the Mughals? আহোমে মোগলৰ বিৰুদ্ধে কৰা প্ৰথম যুদ্ধখন ক'ত সংঘটিত হৈছিল বা প্ৰথম যুদ্ধখনৰ নাম কি আছিল? আহোমে মোগলৰ বিৰুদ্ধে কৰা প্ৰথম ৰণখনৰ নাম আছিল ভৰালীৰ যুদ্ধ। আৰু ইয়াৰ এডিশ্যনেল তথ্য হিচাপে ক'ব পাৰি ভৰালী যুদ্ধ সংঘটিত হৈছিল স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত। আৰু আমি যদি বুৰঞ্জী খুচৰি চাওঁ তেতিয়া আমি প্ৰায় দেখোঁ যে মোগলে সদায় আহোম ৰাজ্যৰ প্ৰতি এটা লোভনীয় দৃষ্টি আছিল। আৰু কোচ হাজো ৰাজ্যত যেতিয়া মোগলে দখল কৰিছিল তাৰপিছত তেওঁৰ এই বাসনা তেওঁলোকৰ বেছি বৃদ্ধি পাইছিল, সেয়েহে তেওঁলোকে আহোম ৰাজ্য দখলৰ মনেৰে সাজু হৈছিল আৰু বংগৰ শাসনকৰ্তা শ্বেখ কাছিমক ইয়াৰ দায়িত্ব দিয়া হৈছিল। সুন্দৰ গোহাঁইৰ পুতেক আখেক গোহাঁই আৰু সত্ৰাজিত নামৰ জমিদাৰ এজনৰ বিশ্বাসঘাতকতাৰ ফলত যি প্ৰথম যুদ্ধ হৈছিল ভৰলিমুখৰ যুদ্ধ, সেই ভৰলিমুখৰ যুদ্ধত আহোম সৈন্য পৰাজিত হৈছিল। তথাপি মোগল সৈন্যই আহোম ৰাজ্যৰ ভিতৰলৈ সোমাই যাবলৈ সাহস কৰা নাছিল।
তেনেতে স্বৰ্গদেউ আখেক গোহাঁইক ক্ষমা কৰাত তেওঁ আহোমৰ পক্ষলৈ গুচি আহিল আৰু তেওঁৰ পৰামৰ্শমতে পুৱতি নিশা মোগলক আক্ৰমণ কৰি আহোম সৈন্যই মোগলক পৰাজিত কৰিছিল সৈয়দ আবু বকৰ ৰণত মৰিছিল আৰু বহুতো বস্তু সামগ্ৰীৰে মোগল সৈন্য প্ৰায় আটাইখিনি আহোমৰ হাতত বন্দী হৈছিল গতিকে ভৰালিমুখৰ যুদ্ধ আহোমৰ বুৰঞ্জীত এক বিশেষ স্থান আছে যিখিনি কৈছো আপোনালোকে নিশ্চয় বুজিব পাৰিছে The Ahom ruler was first to turn the Kasari kings as Thapita and Sansita was. কছাৰী ৰজাক স্থাপিত সঞ্চিত তথা কৰতলীয়া ৰজা হিচাপে কোনজন আহোম স্বৰ্গদেৱে পাতিছিল স্থাপিত সঞ্চিত তথা কৰতলীয়া ৰজা হিচাপে পাতিছিল প্ৰথম চুহুংমুঙে আৰু ইয়াৰ এডিশনেল তথ্য হিচাপে ক'ব পাৰি 1526 পৰা 1531 খ্ৰীষ্টাব্দলৈ আহোম ৰাজ্য আৰু কছাৰী ৰাজ্যৰ মাজত কেইবাবাৰো যুদ্ধ হৈছিল আৰু কছাৰীসকলেও আহোম সৈন্যৰ বিৰুদ্ধে বীৰত্ব দেখুৱাইছিল অৱশেষত যুদ্ধত হাৰি কছাৰী ৰজা খুনখুৰা ৰাজধানী ডিমাপুৰ এৰি পলাই যায় আৰু খুনখুৰাই ডিমাপুৰ এৰি পলাই যোৱাৰ পাছত দেতচুং নামৰ কছাৰী কোঁৱৰ এজনক আহোম ৰজাই থাপিত সঞ্চিত অৰ্থাৎ কৰতলীয়া ৰজা পাতে কিন্তু কিছুদিনৰ পিছত দেতচুঙে আহোম ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰাত চুহুংমুঙে দেতচুঙৰ বিৰুদ্ধে সৈন্য পঠিয়াই আৰু যুদ্ধত দেতচুং পৰাস্ত হয় আৰু ইয়াৰ লগে লগে আহোমে ধনশিৰি নদীৰ পৰা কলং নদীলৈকে নিজৰ ৰাজ্যৰ সীমা আৰু শক্তি বৃদ্ধি কৰিবলৈ সক্ষম হয় আৰু এই নতুনকৈ দখল কৰা কছাৰী ৰাজ্যৰ অংশটোৰ শাসন কাৰ্যৰ তথা চোৱা চিতাৰ বাবে চুহুংমুঙে মৰঙি খোৱা গোহাঁই নামৰ এটা পদবীৰ সৃষ্টি কৰিছিল এডিশনেল তথ্যখিনি আপোনালোকে বুজি পাবলৈ সুবিধা হ'ব গতিকে সেইবাবে এডিশনেল তথ্যখিনি দিয়া হৈছে অলপ দীঘলীয়া হৈছে পৰৱৰ্তী প্ৰশ্নটো হৈছে দা আহোম কিং অৰিজিনেটেড ইন হুইচ পিৰিয়ড অফ হিষ্ট্ৰী আহোমসকল অসমলৈ কোনটো সময়ত আহিছিল বা আহোমসকলক কোনটো হিষ্ট্ৰী তথা বুৰঞ্জীৰ অন্তৰ্গত বুলি ধৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিডিয়েভেল আছাম মধ্যযুগৰ ইন হুইচ লেংগুৱেজ বুৰঞ্জী ৱেৰ ফাৰ্ষ্ট কমপ্লিট কোনটো ভাষাত প্ৰথম বুৰঞ্জী লিখা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আহোম ভাষাত আপোনালোকে নিশ্চয় জানে মই যিসমূহ ভিডিঅ' দিছিলোঁ তাত উল্লেখ কৰিছোঁ যে চুকাফাই পোনপ্ৰথমতে অসমত বুৰঞ্জী লিখাৰ প্ৰথা প্ৰৱৰ্তন কৰিছিল আৰু তেওঁ আহোম ভাষাত প্ৰথমতে বুৰঞ্জী লিখাৰ প্ৰৱৰ্তন কৰিছিল আৰু পৰৱৰ্তী সময়ত চুহুংমুঙৰ দিনত প্ৰথম অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ প্ৰথা প্ৰচলন কৰা হৈছিল The Ahom signed which treaty with the Koches? আহোমে কোচৰ সৈতে কোনখন সন্ধি কৰিছিল আহোমে কোচৰ সৈতে সন্ধি কৰা সন্ধিখন আছিল দ্য ট্ৰিটি অফ মাজুলী মাজুলীৰ সন্ধি কাৰ মাজত হৈছিল আহোম আৰু কোচৰ মাজত এই ট্ৰিটি অফ মাজুলী হৈছিল 1563 চনত বিটুইন আহোম এণ্ড কোচেছ Who was the king of Morans when Sukafa came to Assam? যেতিয়া চুকাফা প্ৰথম অসমত পদাৰ্পণ কৰিছিল তেতিয়া মৰাণ ৰজা কোন আছিল আৰু এই উত্তৰটো হৈছে বডৌচা মৰাণ ৰজা আছিল বডৌচা Which Ahom king made the capital at Sorgua near the Dihing river? এটো দিনিং হৈছে দিহিং হ'ব লাগিছিল দিহিং ৰিভাৰ তথা দিহিং নৈৰ কাষৰ সৰগুৱাত কোনে ৰাজধানী পাতিছিল আৰু শুদ্ধ উত্তৰটো হৈছে বামুণী কোঁৱৰ তথা সুদাংফাই দিহিং নদীৰ পাৰৰ সৰগুৱাত ৰাজধানী পাতিছিল Who among the following was the first Ahom ruler to officially accept Hinduism? এই প্ৰশ্নটোত সোধা হৈছে যে তলৰ কোনজন আহোম স্বৰ্গদেৱে আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আনুষ্ঠানিকভাৱে অফিচিয়েলি একচেপ্ট হিন্দুইজম সম্ৰাটজন আছিল স্বৰ্গদেউজন আছিল জয়ধ্বজ সিংহ এটা ইম্পৰ্টেন্ট প্ৰশ্ন মনত থৈ দিব জয়ধ্বজ সিংহই অফিচিয়েলি হিন্দুইজম একচেপ্ট কৰিছিল The oldest canon inscriptions discovered in Assam belong to which dynasty? আৰু ইয়াৰ উত্তৰটো হৈছে কোচ ডাইনেষ্টি আটাইতকৈ পুৰণি কেনন ইনস্ক্ৰিপশ্যন ক'ত ডিস্কভাৰ্ড হৈছিল আৰু হেতু কোন ডাইনেষ্টিৰ অন্তৰ্গত আছিল হেতু হোৱা হৈছে কোচ ডাইনেষ্টিৰ আছিল কোচ ডাইনেষ্টিৰ বদন বৰফুকন was the governor of বদন বৰফুকন তেওঁ কোৰ গভৰ্ণৰ আছিল তেওঁ আছিল গভৰ্ণৰ কামৰূপৰ From which reign was Sanskrit language used on Ahom coins? কাৰ শাসনকালৰ সময়ৰ পৰা আহোম মুদ্ৰাত সংস্কৃত ভাষাৰ ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰুদ্ৰসিংহৰ শাসনকালৰ পৰা আহোমৰ মুদ্ৰাত সংস্কৃত ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰা হয়
The Ahom first used the Shaka era during the reign of Shaka era মানে হৈছে শকাব্দ বছৰ চন গণনাৰ এটা প্ৰথা এটো কাৰ শাসনকালত আৰম্ভ কৰা হৈছিল আৰু শুদ্ধ উত্তৰটো হৈছে স্বৰ্গদেউ চুহুংমুঙৰ শাসনকালৰ সময়ৰ পৰা বছৰ গণনাৰ শকাব্দ প্ৰথা প্ৰচলন কৰা হৈছিল The Morongikwa Guhai was the governor of Morongikwa Guhai কৰ গভৰ্ণৰ আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মৰঙী প্ৰভিন্সৰ গভৰ্ণৰ আছিল and it refers to frontier officer আৰু মৰঙী প্ৰভিন্সৰ মৰঙীখোৱা গোহাঁই আছিল frontier officer বা governor who was the progenitor of the Koches কোচসকলৰ পূৰ্বপুৰুষ বুলি কাক কোৱা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাৰিয়া মণ্ডল মনত থৈ দিব এইটো King Biswa Singha's father was King Biswa Singha ৰজা বিশ্ব সিংহৰ বাপেকৰ নাম সোধা হৈছে আৰু শুদ্ধ উত্তৰটো হৈছে হাৰিয়া মণ্ডল was the father of King Biswa Singha During the Kamrupa king Bhaskar Barmana's period the officer who was in charge of royal treasury was known as আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাণ্ডাৰা গাৰাধিকাৰা The answer is ভাণ্ডাৰা গাৰাধিকাৰা তেওঁ আছিল ৰয়েল ট্ৰেজাৰীৰ ইনচাৰ্জ কাৰ সময়ত ভাস্কৰ বৰ্মনৰ সময়ত Which Mughal general invaded Ahom kingdom and occupied Gorgaon কোনজন মোগল সেনাপতিয়ে আহোম কিংডম আহোম সাম্ৰাজ্য দখল কৰিছিল আৰু গড়গাঁও নিজ শাসনৰ অধীনলৈ আনিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিৰ জুমলা The answer is মিৰ জুমলা Additional তথ্য হিচাপে ক'ব পাৰো Mir Jumla invaded Ahom kingdom in January 1662 and he was able to occupy Gargaon, the Ahom capital. During the reign of Ahom king Sutamla or Jaidha Singha, the Mughal army was under the ruler of Aurangzeb. Mir Jumla Ahom kingdom আক্ৰমণ কৰিছিল 1662 চনত আৰু 1662 চনত তেওঁ আহোম ৰাজ্য আক্ৰমণ কৰি গড়গাঁও দখল কৰিছিল আৰু সেই সময়ত আহোম শাসনকৰ্তা আছিল আহোম স্বৰ্গদেউ আছিল সুতামলা বা তেওঁৰ হিন্দু মতে নাম আছিল জয়ধ্বজ সিংহ অৰংজেবৰ নিৰ্দেশত সেনাপতি মিৰ জুমলাই গড়গাঁও দখল কৰিছিল In 1563 the treaty of Majuli was settled between the Koch king Narayana and Ahom king who was the Ahom king 1563 চনত এখন সন্ধি হৈছিল যাক মাজুলীৰ সন্ধি নামেৰে জনা যায় আৰু সেই সন্ধি আহোম আৰু কোচৰ মাজত হৈছিল তেতিয়া কোচ ৰজা আছিল নৰনাৰায়ণ আৰু আহোম ৰজাৰ নাম সোধা হৈছে আৰু সেই আহোম ৰজা আছিল সুখামফা সুখামফাৰ দিনত ট্ৰেটি অফ মাজুলী হস্তাক্ষৰ কৰা হৈছিল ট্ৰেটি অফ মাজুলী আৰু কোচ কিং আছিল হেমত নৰনাৰায়ণ আৰু আহোম ৰজা আছিল সুখামফা মনত থৈ দিব এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন Which Ahom king excavated the Jaisagar tank in memory of his mother Jaimati at Rangpur ৰংপুৰত মাতৃৰ স্মৃতি জয়মতীৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে জয়সাগৰ পুখুৰীটো কোনে খন্দুৱাইছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কিং ৰুদ্ৰসিংহ মাতৃৰ নাম আছিল জয়মতী জয়মতীৰ স্মৃতি ৰক্ষাৰ্থে তেওঁ ৰংপুৰ তথা বৰ্তমানৰ শিৱসাগৰত কি খন্দুৱাইছিল জয়সাগৰ পুখুৰী খন্দুৱাইছিল The 350 miles long old Guhai Kamal Ali connects Coachbihar with 350 মাইল দীঘল দূৰত্বৰ পুৰণি গুহাই কমল আলীয়ে কোচবিহাৰ সৈতে কাক সংলগ্ন কৰিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৰনাৰায়ণপুৰ এডিশনাল তথ্য হিচাপে ক'ব পাৰো গুহাই কমল আলী নিৰ্মাণ কৰা হৈছিল গুহাই কমল তথা কমল নাৰায়ণৰ দিনত আৰু সেই গুহাই কমল বা কমল নাৰায়ণ আছিল নৰনাৰায়ণৰ ষ্টেপ ব্ৰাদাৰ আছিল আৰু সেই গুহাই কমল আলী কমপ্লিট হৈছিল 1547 চনত এই গুহাই কমল আলীটো আৰম্ভ হৈছিল কোচবিহাৰৰ পৰা আৰু একেবাৰে শেষ হৈছিল নৰ্থ লখিমপুৰৰ নাৰায়ণপুৰত শেষ হৈছিল পৰৱৰ্তী প্ৰশ্নটো হৈছে in January 1663 the treaty of Ghilazari Khat was signed by Ahoms with the Mughal commander অপচন দিয়া আছে আবু বকৰ ৰাজা ৰাম সিংহা মিৰ জুমলা মিৰ্জা নাথান প্ৰশ্নটো সোধা হৈছে যে 1663 চনৰ যি ঘিলাঝাৰি ঘাটৰ সন্ধি আহোম আৰু মোগলৰ মাজত হৈছিল প্ৰশ্নটো সোধা হৈছে এতিয়া
প্ৰশ্নটোত এইটো সোধা হৈছে যে মোগল কমাণ্ডাৰ কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মীৰ জুমলা The Treaty of Ghilazari-Ghat was signed between the Ahoms and the Mughal force led by Mir Jumla on January 22, 1663 at Tipam on the Buri-Dihing. According to the treaty, Jayadhar Singh sent his daughter Ramani or Nangsang Gavaru to Muhammad Azam Shah, the son of Aurangzeb. Ghilazari-Ghator সন্ধি আহোম আৰু মোগলৰ মাজত হৈছিল আৰু মোগলৰ নেতৃত্বত আছিল মীৰ জুমলা আৰু এই সন্ধিখন স্বাক্ষৰ কৰা হৈছিল 22 জানুৱাৰী তাৰিখে 1663 চনত টিপামৰ বুইডিঙৰ পাৰত আৰু এই সন্ধিমতে জয়ধ্বজ সিংহই সেই সময়ত আহোম শাসনকৰ্তা আছিল জয়ধ্বজ সিংহই কি কৰিছিল জয়ধ্বজ সিংহই বহুকেইটা চৰ্ত মানি ল'বলগীয়া হৈছিল তাৰ ভিতৰত এটা প্ৰধান চৰ্ত আছিল তেওঁৰ নিজৰ জীয়েক ৰমণী তথা নাংচেং গাভৰুক অৰংজেবৰ পুতেক মোহাম্মদ আজম শাহলৈ দিবলগীয়া হৈছিল আৰু ইয়াৰ উপৰি যুদ্ধৰ ক্ষতিপূৰণ হিচাপে 3 লাখ টকা আহোম ৰজাই মোগলক দিবলগীয়া হৈছিল আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভৰলী নৈ আৰু দক্ষিণ পাৰে কলং নৈ আহোম আৰু মোগল ৰাজ্যৰ সীমা নামকৰণ কৰা হৈছিল আৰু এই ঘিলাজাৰীঘাটৰ সন্ধি অনুসৰি আহোম ৰাজ্য মোগলৰ কৰতলীয়া ৰাজ্যলৈ পৰিণত হৈছিল আৰু এই গোটেইখিনি কথাৰ বিষয়ে মীৰ জুমলাৰ লগত অহা বুৰঞ্জীবিদ শিহাবুদ্দিন তালিছে সেই সময়ৰ অসমৰ এক সামাজিক অৰ্থনৈতিক ৰাজনৈতিক ধৰ্মীয় দিশৰ কথা স্পষ্টকৈ এটি টুকাত লিখি থৈ গৈছে In 1585, Kush Kingdom was visited by an English traveler. What was his name? 1585 চনত কুশ ৰাজ্য ভ্ৰমণ কৰিবলৈ এজন ইংৰাজী পৰ্যটক আহিছিল আৰু সেইজনৰ নাম কি সোধা হৈছে আৰু সেইজনৰ নাম হৈছে ৰাল্ফ ফিটছ Which dynasty made their capital at Maibong? প্ৰশ্নটো সোধা হৈছে যে তলৰ কোনটো বংশৰ শাসনকালত মাইবঙত ৰাজধানী পতা হৈছিল আৰু শুদ্ধ উত্তৰটো হৈছে কছাৰী বংশ তথা কছাৰীৰ শাসনৰ সময়ত মাইবঙত ৰাজধানী পতা হৈছিল The Guhai Kamal Ali built during the reign of Naranayan runs from Guhai Kamal Ali আমি অলপতে আলোচনা কৰিছিলো ক'ৰ পৰা ক'ত সংযোগ হৈছে কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ সংযোগ হৈছে গুহাই কমল আলী কোচবিহাৰ টু নাৰায়ণপুৰ Who was systematically implemented the pike system? আহোমৰ শাসনকালত আছিলে পাইক সিস্টেম পাইক প্ৰথা আছিলে পাইক প্ৰথাটো কোনে systematically implement কৰিছিল কাৰ্যত পৰিণত কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুমাই তামুলী বৰবৰুৱাই প্ৰকৃতাৰ্থত পাইক সিস্টেমটো আহোমৰ শাসনকালত কাৰ্যত পৰিণত কৰিছিল Who is also known as Kite King? কাইট মানে হৈছে শিলা কাক শিলাৰ ৰজা বুলি কোৱা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিলাৰায় আচল নামটো কি আছিল শুক্লধ্বজ আৰু শুক্লধ্বজ কাৰ ভাগ আছিল নৰনাৰায়ণৰ The war between the Nora and the Ahom took place during which reign? আহোম আৰু নৰা তথা নগাৰ মাজত কাৰ দিনত যুদ্ধ হৈছিল আৰু ইয়াত শুদ্ধ উত্তৰটো হৈছে চুতেউফাৰ দিনত নৰা আৰু আহোমৰ মাজত যুদ্ধ সংঘটিত হৈছিল আপোনালোকলৈ আগবঢ়োৱা আজিৰ প্ৰশ্নটো হৈছে Who was the Ahom king when Mir Jumla invaded Assam? যেতিয়া মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল সেই সময়ত আহোম স্বৰ্গদেউ কোন আছিল আহোম ৰজা কোন আছিল অপচন দিয়া আছে ৰুদ্ৰ সিংহ প্ৰমত্ত সিংহ জয়ধ্বজ সিংহ নে গদাধৰ সিংহ এই প্ৰশ্নটিৰ উত্তৰ আপোনালোকে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব পুনৰবাৰ যদি আপোনালোকে ভিডিঅ'টি চাই উপকৃত হৈছে বুলি ভাবিছে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি অল নটিফিকেশন বুটামটো ক্লিক কৰি থব আৰু এনেদৰে মোক উৎসাহিত কৰিব আৰু ইতিমধ্যে আমি আহোম বুৰঞ্জীৰ 4টা খণ্ড আলোচনা কৰিলো আৰু ইয়াৰ পিছত কোচ চুটিয়া কছাৰী সাম্ৰাজ্যৰ বিষয়ে আলোচনা কৰিম আৰু পৰৱৰ্তী সময়ত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত সহায় কৰি জেনেৰেল নলেজৰ কেতবোৰ প্ৰশ্ন ইয়াত দিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছো পুনৰ এটি নতুন ভিডিঅ'ত আপোনালোকক অতি সোনকালে লগ পোৱাৰ আশাৰে ধন্যবাদ